আলি আইলি গাঙত এই গুমৰাগে চনে এয়া কৃষকৰ পুৰঠ সপোন। সপোন সোণালী হোৱাৰ সুদিন। এই ব্যস্ততাত আছে প্ৰশান্তি। পথাৰে হুহুৱাইছে চহাক, পথাৰে দিছে জীয়াই থকাৰ হেঁপাহ। সমদলে সমস্বৰে ধান দোৱাৰ উদ্যম দিছে পথাৰে। সেয়ে চাগৈ পোহতো মাৰ যোৱা নাই আঘোণৰ উন্মাদনা। মাজুলীৰ বোকাজান বাঘপাম পথাৰত উৎসাহৰ ঢল। একেলগে ধান দাইছে 250 গৰাকী দাৱনীয়ে। অসমীয়া সমাজ জীৱনৰ পৰা ক্ৰমে হেৰাই যোৱা এখন ছবি দেখা গ'ল মাজুলীত। বাঘৰ গাঁৱৰ ৰাইজৰ 15 বিঘা ভূমিত কৰা বাও ধান দাইছে সকলোৱে। আমাৰ গাঁৱৰ যিহেতুকে ৰাইজ বাঘৰ গাঁও বুলি ক'লে সকলো উজনি মাজুলীতে হওক সকলোৱে চিনি পায়। এখন বাঘৰ গাঁও এখন ডাঙৰ জনবহুল গাঁও। আমাৰ ৰাইজৰ পৰম্পৰাগতভাৱে চলি অহা যিহেতুকে আমাৰ পিতা আজোককাসকলে আমালৈ দান হিচাপে দি থৈ যোৱা আমাৰ এই ৰাজহুৱা মাটি, এই ৰাইজৰ মাটিডোখৰত আমি প্ৰতি বছৰে খেতি কৰোঁ আৰু ধান খেতি আমি আজি এই চপাবৰ কাৰণে কাটিব আহিছোঁ। আৰু ইয়াতে গাঁৱৰ প্ৰতি ঘৰৰ পৰা আমাৰ মহিলা হওক আমাৰ ডেকা গাভৰু সকলোখিনি ওলাই আহিছে ধান কাটিবৰ পৰা। গাঁওখনৰ 250 গৰাকী দাৱনীয়ে এক সমন্বয়ৰ বাৰ্তা লৈ পথাৰত ব্যস্ত হৈ পৰিছে। এহাতে কাঁচি আনহাতে বাও ধানৰ মুঠি লৈ বিহুৰ তালে তালে ধান দাইছে এইসকল দাৱনীয়ে। একেলগে এসাঁজ খাই আনন্দ স্ফূৰ্তিত দিন অতিবাহিত কৰিছে গাঁওবাসীয়ে। আইপমে নাম মানে কি ও মৰমী, আইপমে নাম মানে হ'ল তোমাকে ভাল পাওঁ, লুইতে দিও যায় মই তোমাক লৈয়ে যাওঁ। এতিয়া বতৰ হেঁপাহৰ সোণগুটি বুটলাৰ। প্ৰখৰ ৰ'দত বহু কষ্টৰে হাল কোৰ মাৰি হেঁপাহৰ সেই খেতি চপাই আনে কৃষকে এই সময়খিনিতেই। সময়খিনিয়ে মতলীয়া কৰে সোণোৱালী পথাৰৰ লগতে দাৱনীকো। কি উজনি কি নামনি, পথাৰত ব্যস্ত কণমানিৰ পৰা বৃদ্ধলৈকে। ইয়াত আজি 250 ওপৰত দাৱনীয়ে ধান দাইছে আৰু এয়া আমাৰ কৃষি এইটো সময়ত এতিয়া নিশ্চয় 1:30 বাজিছে। এই 1:30 বজাৰ সময়তে আমি টিফিন টাইম কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে, সকলোৱে এই জলযোগ ভোগ কৰিব। পথাৰৰ শালি লাহি ধানে ৰিঙিয়াই মাতিছে জাক জাক দাৱনীক। বতাহত হালি থাকে হেঁপাহৰ লখিমীৰ ঠোকে। বিহু গাই হাঁহি ধেমালি ৰং ৰহস্য কথা বতৰা পাতি মতলীয়া হৈ চহা। কুকুৰাৰ পোৱালি এৰি থৈ আহিলো, লিগাং চামে বুলি ওলাই মই আহিলো। অৱশ্যে আঘোণৰ পথাৰত খাদ্যৰ জুতি লোৱাৰ মজাই সুকীয়া। চাহ ভাতৰ ব্যঞ্জনৰ লগতে ৰ'দৰ পথাৰত আলিত বহি খোৱা ৰবাব টেঙাৰ সোৱাদ। দাৱনীয়ে ধানৰ মুঠিবোৰ শাৰী শাৰীকৈ থয় যাতে ডেকাসকলে ডাঙৰি বান্ধিবলৈ সুবিধা পায়। পথাৰৰ পৰা বিৰিয়াত ধান কঢ়িয়াই আনে ঘৰৰ ভঁৰাললৈ। নধান চোতালত পেলাই মৰণা মাৰি প্ৰস্তুত কৰা হয় হেঁপাহৰ চাউল মুঠি। সেই ভাতৰ কি যে সোৱাদ সেয়া কেৱল এজন কৃষকেহে বুজি পায়। এই প্ৰতি মাঘত মাঘ মাহৰ যিটো ভোজ আমি আজি ইয়াত খোৱাৰ উপৰিও প্ৰতি মাঘ মাহত আমাৰ এটা দিন ধাৰ্য কৰি তাত আমি সকলোৱে আকৌ এই কৃষিভূমি চাউল ধানেৰে আমি আকৌ প্ৰীতিভোজো খোৱা হয়। ইয়াত
আপোনত্ব আছে, ইয়াত আছে মৌলিকতা। নিজৰ বুলি ক'ব পৰাকৈ কৃষকৰ আছে স্বাভিমান। মাজুলীৰ পৰা সঞ্জিত কুমাৰ অভয়াপুৰীয়াৰ সহযোগত নিউজ ডেস্ক, প্ৰথম খবৰ।